আপুনি জানেনে অতিৰিক্ত কি খালে লিভাৰ নষ্ট হয়? থিয় হৈ থকা অৱস্থাত পানী খালে কোনটো বেমাৰ হয়? নিয়মিত কি খালে হাড় আৰু গাঁঠিৰ বিষ হোৱাৰ সম্ভাৱনা কমি যায়? এনেধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিবলৈ আমাৰ লগতে ভিডিঅ'টোৰ শেষলৈকে থাকিব বুলি আশা ৰাখি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে গাখীৰ খোৱাৰ পিছত কোনটো আহাৰ খালে শৰীৰত এলাৰ্জি বেমাৰ হয়? অপশ্যনসমূহ হৈছে ক ভাত, খ কণী, গ মাছ, ঘ মাংস। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ মাছ। গাখীৰ খোৱাৰ পিছত মাছ খালে শৰীৰত এলাৰ্জি বেমাৰ হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে কিহেৰে দাঁত ব্ৰাছ কৰিলে দাঁতৰ সকলো ৰোগ নিৰাময় হয়? অপশ্যনসমূহ হৈছে ক নেমু, খ নিমখ, গ টুথপেষ্ট, ঘ নিমৰ ঠাৰি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ নিমখ। পৰৱৰ্তী প্ৰশ্নটো হৈছে নাৰিকল পানী খালে কোনটো ৰোগ নিৰাময় হয়? অপশ্যনসমূহ হৈছে ক পাইলছ, খ পাথৰ, গ আলচাৰ, ঘ কোষ্ঠকাঠিন্য। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ কোষ্ঠকাঠিন্য। পৰৱৰ্তী প্ৰশ্নটো হৈছে মানুহৰ শৰীৰত কিমান লিটাৰ তেজ থাকে? অপশ্যনসমূহ হৈছে ক 5 লিটাৰ, খ 4 লিটাৰ, গ 3 লিটাৰ, ঘ 2 লিটাৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক 5 লিটাৰ। পৰৱৰ্তী প্ৰশ্নটো হৈছে কোনটো গেছৰ গন্ধ পালে হাঁহিবলৈ বাধ্য হয়? অপশ্যনসমূহ হৈছে ক হিলিয়াম, খ নাইট্ৰজেন, গ হাইড্ৰজেন, ঘ নাইট্ৰাছ অক্সাইড। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ নাইট্ৰাছ অক্সাইড। পৰৱৰ্তী প্ৰশ্নটো হৈছে কোনখন দেশত হাতীক মাৰিলে মৃত্যুদণ্ড দিয়া হয়? অপশ্যনসমূহ হৈছে ক বাগদাদ, খ শ্ৰীলংকা, গ তেহৰান, ঘ ইণ্ডোনেছিয়া। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ শ্ৰীলংকা। পৰৱৰ্তী প্ৰশ্নটো হৈছে অতিৰিক্ত কি খালে লিভাৰ নষ্ট হয়? অপশ্যনসমূহ হৈছে ক মদ, খ পানী, গ চেনি, ঘ চকলেট। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক মদ। অতিৰিক্ত মদ খালে লিভাৰ নষ্ট হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে থিয় হৈ থকা অৱস্থাত পানী খালে কোনটো বেমাৰ হয়? অপশ্যনসমূহ হৈছে ক কেঞ্চাৰ ৰোগ, খ পাথৰ, গ কোষ্ঠকাঠিন্য, ঘ গাঁঠিৰ বিষ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ গাঁঠিৰ বিষ। পৰৱৰ্তী প্ৰশ্নটো হৈছে কোনটো ফলৰ গুটি খালে পেটত বিষক্ৰিয়া হয়? অপশ্যনসমূহ হৈছে ক আপেল, খ কল, গ কমলা, ঘ অমিতা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক আপেল। অতিৰিক্ত আপেলৰ গুটি খালে পেটত বিষক্ৰিয়া হয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে কোনটো প্ৰাণীৰ গাখীৰত সৰ্বাধিক প্ৰটিন থাকে? অপশ্যনসমূহ হৈছে ক গৰু, খ মহ, গ ভেড়া, ঘ ছাগলী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ ভেড়া। ভেড়া প্ৰাণীৰ গাখীৰত সৰ্বাধিক প্ৰটিন থাকে। পৰৱৰ্তী প্ৰশ্নটো হৈছে ৰাণী লক্ষ্মীবাইৰ ঘোঁৰাটোৰ নাম কি আছিল? অপশ্যনসমূহ হৈছে ক বাদল, খ চেতক, গ মোতী, ঘ তুৰংগী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক বাদল। পৰৱৰ্তী প্ৰশ্নটো হৈছে ভাৰতৰ ক'ত ৰাৱণ পূজা কৰা হয়? অপশ্যনসমূহ হৈছে ক ৰাজস্থান, খ গুজৰাট, গ কেৰালা, ঘ মধ্যপ্ৰদেশ।
ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ মধ্যপ্ৰদেশ। পৰৱৰ্তী প্ৰশ্নটো হৈছে নিয়মিত কি খালে হাড় আৰু গাঁঠিৰ বিষ হোৱাৰ সম্ভাৱনা কমি যায়? অপশ্যনসমূহ হৈছে কলং, খ বগা তিল, গ ইলাচি, ঘ হালধি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ বগা তিল। নিয়মিত বগা তিল খালে হাড় আৰু গাঁঠিৰ বিষ হোৱাৰ সম্ভাৱনা কমি যায়। পৰৱৰ্তী প্ৰশ্নটো হৈছে কোনটো ফল হৃদযন্ত্ৰৰ বাবে বেছি উপকাৰী? অপশ্যনসমূহ হৈছে ক কল, খ আম, গ কমলা, ঘ মাটি কঁঠাল। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক কল। পৰৱৰ্তী প্ৰশ্নটো হৈছে কোনখন দেশে প্ৰথমে মানুহক চন্দ্ৰলৈ পঠিয়াইছিল? অপশ্যনসমূহ হৈছে ক ভাৰত, খ চীন, গ আমেৰিকা, ঘ জাপান। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ আমেৰিকা। পৰৱৰ্তী প্ৰশ্নটো হৈছে কোনখন দেশত মানুহতকৈ বেছি চাইকেল আছে? অপশ্যনসমূহ হৈছে ক চীন, খ ইংলেণ্ড, গ আমেৰিকা, ঘ নেদাৰলেণ্ড। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ নেদাৰলেণ্ড। পৰৱৰ্তী প্ৰশ্নটো হৈছে বৰষুণৰ পানী খালে শৰীৰত কোনটো ৰোগ হয়? অপশ্যনসমূহ হৈছে ক হৃদৰোগ, খ টাইফয়েড, গ হাঁপানি, ঘ ডায়েবেটিছ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ টাইফয়েড। দূষিত বৰষুণৰ পানী খালে শৰীৰত টাইফয়েড ৰোগ হ'ব পাৰে। পৰৱৰ্তী প্ৰশ্নটো হৈছে শাক পাচলি উৎপাদনত বিশ্বত ভাৰতৰ স্থান কিমান? অপশ্যনসমূহ হৈছে ক প্ৰথমে, খ দ্বিতীয়, গ তৃতীয়, ঘ চতুৰ্থ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ দ্বিতীয়। পৰৱৰ্তী প্ৰশ্নটো হৈছে ভাৰতৰ কোনখন ৰাজ্যত দুখীয়া লোকৰ বাবে বিনামূলীয়া ইণ্টাৰনেটৰ ব্যৱস্থা কৰা হৈছে? অপশ্যনসমূহ হৈছে ক বিহাৰ, খ কাশ্মীৰ, গ কেৰালা, ঘ মহাৰাষ্ট্ৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ কেৰালা। আজিৰ একেবাৰে শেষৰ প্ৰশ্নটো হৈছে চিঙৰা খালে কোনটো বেমাৰ হয়? অপশ্যনসমূহ হৈছে ক হাঁপানি, খ কেঞ্চাৰ, গ হৃদৰোগ, ঘ কোষ্ঠকাঠিন্য। ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে কমেণ্টত দিবলৈ যত্ন কৰিব। ভিডিঅ'টো শেষলৈকে দেখাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক কৰি দিব আৰু যদি এনেকুৱা ধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিব বিচাৰে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ।